ডিগবৈৰ টিংৰাই দিব্যাংগ ছাত্ৰী মুন্মি গগৈক বিশেষ সম্বৰ্ধনা স্বাধীন প্ৰতিদিন গোষ্ঠী ব্ৰেইল পদ্ধতিত অধ্যয়ন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত শিক্ষাৰ্থীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ নিৰ্দেশত ডিব্ৰুগড় কাৰ্যালয়ৰ পৰিচালক ৰঞ্জিত ফুকন আৰু কৃষ্ণ দে উপহাৰৰ টোপোলাৰে অভিনন্দন জনায় মুন্মিক হেমকোষৰ ব্ৰেইল সংস্কৰণৰ দ্বাৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত উপকৃত হৈছিল মুন্মি গগৈ পিতৃ মাতৃহীন মুন্মি গগৈ জেঠায়েকৰ তত্ত্বাৱধানত থাকি অধ্যয়ন কৰিছিল মেধাৱী ছাত্ৰীগৰাকীয়ে হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা এই সন্দৰ্ভত আমাক সবিশেষ পৰিৱেশ দেখুৱাব বুবু গগৈ হয় ডিগবৈ এগৰাকী দৃষ্টিহীন ছাত্ৰী মুন্মি গগৈ যিগৰাকী মুন্মি গগৈ দৃষ্টিহীন ছাত্ৰী হৈও ব্ৰেইল পদ্ধতিত অধ্যয়ন কৰি অসমীয়া বিভাগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত প্ৰথম স্থান লাভ কৰিলে MA পাছ কৰিলে ইতিমধ্যে আৰু তেখেতে এই মুন্মি গগৈ পাছ কৰাৰ লগে লগে এটা কথা চৰ্চাত আহিছে যে মুন্মি গগৈয়ে যিহেতু ব্ৰেইল পদ্ধতিত অধ্যয়ন কৰিছিল অসমীয়া বিভাগৰ দৰে অসমীয়া এটা বিভাগ দৰে পঢ়া শুনা যেতিয়া MA বিভাগত যেতিয়া পঢ়া শুনা কৰিছিল MA পৰ্যায়ত তেতিয়া হেমকোষখন খুব প্ৰয়োজন হৈছিল কিন্তু হেমকোষখন ব্ৰেইল পদ্ধতিত উপলব্ধ নথকাৰ বাবে যথেষ্ট সমস্যা হৈছিল কিন্তু যেতিয়া স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাদেৱে ব্ৰেইল পদ্ধতিত যেতিয়া হেমকোষখন প্ৰকাশ কৰি উলিয়ালে তাৰ লগে লগে এইগৰাকী মুন্মিয়ে এই ব্ৰেইলৰ সহায় ল'লে আৰু ব্ৰেইলৰ সহায়ত অধ্যয়ন কৰি অসমীয়া বিভাগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা MA প্ৰথম স্থান লাভ কৰিলে মুন্মি মোৰ লগত আছে আৰু মুন্মিৰ ঘৰত বৰ্তমান যিহেতু আজি উপস্থিত হৈছে সেই অসমীয়া স্বাধীন প্ৰতিদিন গোষ্ঠীৰ ডিব্ৰুগড় কাৰ্যালয় যিগৰাকী তত্ত্বাৱধায়ক ৰঞ্জিত ফুকন ডাঙৰীয়া আহিছে মুন্মি ঘৰলৈ আৰু এজন দাদা আহিছে কৃষ্ণ দে আহিছে যিহেতু ব্ৰেইল পদ্ধতিৰ অধ্যয়ন কৰি মুন্মিয়ে যি সফলতা লাভ কৰিলে বা হেমকোষখনৰ ব্ৰেইল পদ্ধতিৰ হেমকোষখন সহায়ত যিদৰে সফলতা লাভ কৰিলে তাৰ শুভেচ্ছা জনাবলৈ আচলতে এই ছাত্ৰীগৰাকীক ইয়াত উপস্থিত হৈছেহি যিহেতু যদিও ডিব্ৰুগড়ৰ পৰা আহিছে কিন্তু ক'ব লাগিব জয়ন্ত বৰুৱা পৰিয়াল যিহেতু গুৱাহাটীত থাকে আহিবলৈ যথেষ্ট অলপ অসুবিধা যাৰ বাবে জয়ন্ত বৰুৱাৰ নিৰ্দেশ মৰ্মে ডিব্ৰুগড় অফিচৰ পৰা তত্ত্বাৱধায়ক ৰঞ্জিত ফুকন ডাঙৰীয়া মুন্মিৰ ঘৰত উপস্থিত হৈছেহি আৰু মুন্মিক ইতিমধ্যে অভিনন্দন আৰু শুভেচ্ছা জনালে এই লগে লগে মুন্মিৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিব চেষ্টা কৰি মুন্মি কেনেকুৱা পালা আমাৰ প্ৰতিদিনৰ ঘৰৰ পৰা আহিছে তোমাৰ শুভেচ্ছা জনাবলৈ হয় মোৰ খুব ভাল লাগিছে আৰু সকলোকে বহুত ধন্যবাদ জনাইছোঁ এনেদৰে আগবাঢ়ি যাবৰ বাবে মোক উৎসাহ প্ৰদান কৰাৰ বাবে একদম ব্ৰেইল পদ্ধতি যিখন আছে হেমকোষ কোৱাচোন কেনেদৰে সহায় পাইছিলে এখনতো পাইছিলা তুমি দেখিছিলা হয় মই যিহেতু অসমীয়া বিভাগত স্নাতকোত্তৰ পৰীক্ষা দিছোঁ গতিকে মোৰ মানে তেতিয়া যেতিয়া মই পুথিভঁৰাললৈ গৈছিলোঁ তেতিয়া হেমকোষখন দেখি মোৰ বহুত ভাল লাগিছে আৰু তাৰ দ্বাৰা মানে মোৰ ভাষাৰ এখন পেপাৰ আছিলে সেইখন পঢ়াৰ ক্ষেত্ৰত বহুত সুবিধা হ'ল হেমকোষখন থাকোঁতে এতিয়া জয়ন্ত বৰুৱা ছাৰ কিবা ক'বা নি হয় জয়ন্ত বৰুৱা ছাৰৰ লগতে অন্যান্য কলা কৌশলী লৈ মই এনেধৰণৰ এটা সুন্দৰ পদক্ষেপ লোৱাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয় আচলতে ধন্যবাদ জনাবলগীয়া বিশেষকৈ এইগৰাকী ছাত্ৰী হয়তো ব্ৰেইল পদ্ধতিৰ যিখন হেমকোষ আছিল নথকা হ'লে যথেষ্ট অসুবিধাত পৰিলেহেঁতেন স্বাভাৱিকতে দাদা আহিলে মুন্মিৰ ঘৰলৈ কেনেকুৱা লাগিছে অনুভৱটো আমি বিৰাট গৌৰৱান্বিত তাই যে হেমকোষৰ ব্ৰেইল সংস্কৰণখনৰ কাৰণে ডিগ্ৰীত তাই যিটো প্ৰব্লেম হৈছিল পঢ়োঁতে মাষ্টাৰ ডিগ্ৰীত ব্ৰেইল সংস্কৰণ হেমকোষৰ কাৰণে তাই বহুত ইজি হ'ল বুলি কৈছে আৰু আমাৰ পেপাৰৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাদেৱ আৰু তেওঁৰ বৌয়ে বিৰাট ভাল পাইছে তাই হেমকোষৰ ব্ৰেইল সংস্কৰণৰ কাৰণে এনেকুৱা ৰিজাল্ট তেওঁ যিমান কষ্ট কৰি হেমকোষখন ব্ৰেইল সংস্কৰণ উলিয়ালে তাৰ ফল আজি তাই দিছে সেইকাৰণে তেওঁলোকে বিৰাট ভাল পায় তাইক সম্বৰ্ধনা জনাবৰ কাৰণে আজি আমি তেওঁলোকৰ নিৰ্দেশ মতে তাইৰ ঘৰত আহিলোঁ তাইক সম্বৰ্ধনা জনালোঁ বিৰাট ভাল লাগিছে আগলৈও যাতে তাই আৰু ভাল ৰিজাল্ট হয় তাকে আমি কামনা কৰিলোঁ নিশ্চয় আচলতে এইগৰাকী মুন্মি যথেষ্ট প্ৰতিভাৱান ধন্যবাদ জ্ঞাপন কৰিছোঁ বুবু গগৈ আমাক সেই বিশেষ মুহূৰ্তটো সবিস্তাৰে দেখুওৱাৰ বাবে